বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ চহী বেংকৰ যিহেতু ICICI বেংকৰ CSP ল'বলৈ খুজি আছে সিহঁতক ফুল ডিটেইলছ এই ভিডিঅ'ত আমি জনাই দি আছোঁ। আপোনালোকে চাওক, এইটো ICICI বেংকৰ যিটো CSP, তো ইনষ্টেণ্ট একাউণ্ট অপেনিং হৈ আছে, জিৰ' বেলেঞ্চ একাউণ্ট অপেনিং হৈ আছে। এইটো পৰ্টেলতে আপোনালোকে চহী বেংক পাৰ্টনাৰ আপোনালোকে ইনষ্টল কৰিব পাৰিব। ইনষ্টল কৰি এইটো এপছ মোবাইলৰ সহায়েদি আপোনালোকে কৰিব পাৰিব। ল্যাপটপ নালাগে, ডেস্কটপ নালাগে, আপোনালোকে ডাইৰেক্ট মোবাইল আৰু এটা ফিংগাৰ ডিভাইচ দি জিৰ' বেলেঞ্চত আপোনালোকে একাউণ্ট অপেনিং কৰিব পাৰিব। ইমান কিছু নালাগে ইয়াতে। আপোনালোকে চাওক, ইয়াতে ৰিচাৰ্জ আছে, DMT আছে, EMI আছে, আধাৰ ৰিনিউৱেবল পে'মেণ্ট ছিষ্টেম যি APS সেইটো আছে, আৰু ইনষ্টেণ্ট একাউণ্ট অপেনিং আছে। এইকেইটাই সুবিধা আছে, ইয়াতে বেছি ছাৰ্ভিচ নাই। আপোনালোকে খালি একাউণ্ট অপেনিং কৰি যাব, জিৰ' বেলেঞ্চত একাউণ্ট অপেনিং। যিহেতু ICICI বেংকৰ CSP ল'ব খুজি আছে, আপোনালোকে চাওক, এইটো ডাইৰেক্ট জিৰ' বেলেঞ্চত। ইয়াতে মোবাইল নাম্বাৰ OTP আপোনালোকে মাৰিব, তাৰপিছত আপোনালোকে আধাৰ কাৰ্ড মাৰিব, ফিংগাৰ দি লগে লগে আপোনাৰ 5 মিনিটৰ নালাগে, আপোনাৰ 2 মিনিটৰ ভিতৰত আপোনালোকে একাউণ্ট অপেনিং কৰিব পাৰিব। যিহেতু এইখন ল'ব খুজি আছে ID, তো মোক কণ্টেক্ট কৰক। আপোনালোকে 2ৰ পৰা 3 দিনৰ ভিতৰত আপোনালোকক ID আপোনালোকে পাই যাব, আৰু একাউণ্ট অপেনিঙৰ ছাৰ্ভিচটো পাই যাব। আপোনালোকে ল'ব পাৰে এইখন ID, ICICI বেংকৰ CSP। আপোনালোকে যিকোনো ব্ৰাঞ্চৰ ID ল'ব পাৰিব অল অসমত, ঠিক আছে। তো যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ল'ব পাৰে ICICI বেংকৰ CSP-টো। সেইটো চহী বেংকৰ পৰা হৈ আছে, ডাইৰেক্টলি আপোনালোকে CSP-টো এইটো পৰ্টেলতেও হৈ যাব। আপোনালোকে ডাইৰেক্টলি মোবাইল দি আপোনালোকে কাম কৰিব পাৰিব, আৰু এটা ফিংগাৰ ডিভাইচ দি। ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনাৰ ফটো, সব নেম লাগিব, এইকেইটা ইমেইল ID, মোবাইল নাম্বাৰ, এইকেইটা। তো কোনোবাই যদি ল'বলৈ খুজি আছে, তলত নাম্বাৰত আছে, সেইটো নাম্বাৰত কল কৰি আপোনালোকে ICICI বেংকৰ CSP-টো ল'ব পাৰিব। থেংক ইউ।